এই কুৱেশ্যনটো দিছে যদি A:B = 3:4 হয় আৰু B:C = যদি 5:6 হয় তেন্তে A:B C মান কি হ'ব আমাক ক'ব লাগে। চ' আমাক দিছে A:B 3:4 বুলি কৈছে। আমাৰ A:B মান কিমান বুলি কৈছে আমাৰ 3:4 আৰু B:C মান কিমান বুলি কৈছে C মান আমাক কৈছে 5:6 বুলি কৈছে। আমাৰ A:B C মান দিব লাগে মানে আমি এনেকৈ পাতি ল'ব লাগিব 3:4 তাৰপৰা B:C মান কিমান হ'ব 5:6। এতিয়া চাওক 3 5 পূৰণ কৰিলে আপুনি কিমান পাব 5 × 15 পালে। ইছটো দি দিয়ক 5 4 কি হ'ব আমাৰ এতিয়া 5 4 হ'ব আমাৰ 20। ইছটো দি দিয়ক তাৰপৰা 4 6 6 4 কিমান হ'ব আমাৰ 24। গতিকে আমাৰ A:B আৰু C মানটো কিমান হ'ল আমাৰ 15:20:24। ক'ত আছে অপশ্যন আমাৰ অপশ্যন ডিটো আমাৰ শুদ্ধ হ'ব।